হেল্ল' সকলোকে স্বাগতম জনাইছো তোমালোকৰ অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ তোমালোকৰ যেটো 1 নম্বৰ পাঠ হয় আমাৰ পৃথিৱী। এই যেটো পাঠ আছে এই পাঠটো তোমালোকৰ যিবিলাক অনুশীলনী দিছে মানে প্ৰশ্ন দিয়া আছে এই অনুশীলনী 1ৰ পৰা তোমালোকৰ অনুশীলনী 5লৈকে যিমানবিলাক প্ৰশ্ন দিয়া আছে এই সকলোবিলাক প্ৰশ্নবিলাক আজি আমি উত্তৰবিলাক কৰিম আৰু লগতে সুন্দৰকৈ আলোচনা কৰি যাম। ঠিক আছে? আৰু তোমালোকৰ যদি এই পাঠটোৰ আৰু তোমালোকৰ কি দিয়া এখন কৰ্মপুথি দিয়া আছে সেইখনৰ ওপৰতো আমি সুন্দৰকৈ গোটেইবিলাক কৰি যাম। তোমালোকে সেইবিলাক ভিডিঅ' চাবৰ বাবে বা পাবৰ বাবে তোমালোকে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশন গৈ চেক কৰিবা, তাত হয়তো সকলোবিলাক তোমালোকে ভিডিঅ' চোৱা সময়ত আপলোড কৰা থাকিব। গতিকে এতিয়া আজি আৰম্ভ কৰো। ঠিক আছে? 1 নম্বৰ অনুশীলনী 1ত দিছে তোমালোকৰ ইয়াত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এইকেইটা প্ৰশ্ন দিছে। এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক আমি কৰি লৈছো ইয়াতে। এটা চোৱা অনুশীলনী 1ৰ যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবিলাক আমি কৰি লৈছো। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া বুলি কৈছে। কোৱা আছে তোমালোকৰ সূৰ্যৰ পৰিয়ালটোৰ নাম কি? সূৰ্যৰ পৰিয়াল বুলি ক'লে কিন্তু কৈছে চোৱা আমাৰ গোটেই মানে কি হয় গোটেই বিশ্বমানৰ সূৰ্যৰ পৰিয়াল মানে সৌৰজগতৰ গোটেই সৌৰজগতখন হৈছে সূৰ্যৰ পৰিয়াল হয়নে? সূৰ্য সেই সৌৰজগতখনৰ কথাই কৈছে। গতিকে উত্তৰ লিখিম সূৰ্যৰ পৰিয়ালটোৰ নাম হ'ল সৌৰজগত। কি হয়? তেতিয়া হলে আমাৰ পৃথিৱীখনো সূৰ্যৰ পৰিয়ালৰে এটা গ্ৰহ হয়নে? গতিকে সূৰ্যৰ পৰিয়ালটোৰ নাম হ'ল কি? সৌৰজগত। মনত থাকিবনে? ইংৰাজীত কি কয়? সোলাৰ সিস্টেম বুলি কোৱা হয়। ঠিক আছে? তাৰ পিছতে খ আছে তোমালোকৰ প্ৰশ্ন পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা গৈছে। আমাৰ পৃথিৱীৰ এটাই মাত্ৰ উপগ্ৰহ আছে আৰু সেই উপগ্ৰহৰ নাম কি হয়? পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। কি হয়? চন্দ্ৰ যেটো জুন হয় এই জুনটো আমাৰ পৃথিৱীৰ এটা উপগ্ৰহ হয় হয়নে? তাৰ পিছত 2 নম্বৰ তোমালোকৰ প্ৰশ্ন দিছে এটা চোৱা সৌৰজগতৰ গ্ৰহ কেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা গৈছে। সৌৰজগতৰ যিবিলাক গ্ৰহ কেইটা আছে আগতে 9টা কৈছে এতিয়া তোমালোকৰ 8টা হয়। প্লুটো আগতে ধৰিছিলে এতিয়া প্লুটো নধৰে। গতিকে সৌৰজগতৰ গ্ৰহ কেইটা আছে? 8টা আছে। সেই সৌৰজগতৰ 8টা গ্ৰহৰ নাম তোমালোকৰ দূৰত্ব অনুসৰি কোনটো ওচৰত তাৰ ক্ৰমান্বয়ে দূৰত আছে নহয় এনেকে দূৰত্ব অনুসৰি তোমালোকৰ নাম কেইটা লিখিব কৈছে। কি হ'ব? একাদিক্ৰমে লিখিলে আমাৰ সূৰ্য উত্তৰ লিখিম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি সৌৰজগতৰ 8টা গ্ৰহৰ নাম হ'ল একেবাৰে মানে ওচৰত কি আছে? বুধ হয়নে? একেবাৰে ওচৰত বুধ, তাৰ পিছতে শুক্ৰ আছে, তাৰ পিছতে আমাৰ পৃথিৱীখন আছে, মংগল আছে, তাৰ পিছতে বৃহস্পতি, তাৰ পিছতে শনি, তাৰ পিছতে ইউৰেনাছ আৰু তাৰ পিছত নেপচুন। এটা কি হয়? সূৰ্যৰ পৰা দূৰত্ব অনুসৰি 8টা গ্ৰহৰ নাম হ'ল কি হ'ব? বুধ ইংৰাজীত কি কয়? মাৰ্কিউৰি বুলি কয়। শুক্ৰ ইংৰাজীত কয় ভেনাছ। পৃথিৱী আমাৰ পৃথিৱী ইংৰাজীত কি কয়? আৰ্থ বুলি কয় হয়নে? মংগল মাৰ্চ, বৃহস্পতি জুপিটাৰ বুলি কোৱা হয়, শনি সেটাৰ্ন, ইউৰেনাছে হয় আৰু নেপচুনে হয়। এতিয়া মনত থাকিব তোমালোকৰ ছবিখনত চাই মেলি তোমালোকে মই ছবিখনে চোৱা ছবিখনত চাই মেলি ভালকৈ আমি এই গ্ৰহকেইটা এনেকৈ আমি দূৰত্ব অনুসৰি মনত থবৰ কাৰণে মানে সহজ হ'ব হয়নে? একেবাৰে ওচৰত আছে বুধ, তাৰপিছতে কি আছে? শুক্ৰ, পৃথিৱী, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। বাৰু এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ। তাৰপিছতে তোমালোকৰ 1 নম্বৰ অনুসৰি 3 নম্বৰ প্ৰশ্ন আছে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি কৈছে। কি হৈছে? চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু মানে আমাৰ যে জুনটো যিটো চন্দ্ৰটো হয় সেই সূৰ্য আমাৰ বেলিটোৰ তুলনাত বহুত সৰু কৈছে। বেলিটো বহুত ডাঙৰ হয় কিন্তু চন্দ্ৰটো সূৰ্যটো সৰু হয় মানে আকাৰত সৰু হয়। কিন্তু আমি যে তোমালোকে চাওঁ যে জুন বাইটো যেতিয়া সম্পূৰ্ণ পূৰ্ণিমা হয় বা জুন বাইটো আমি কিমান ডাঙৰ দেখি পাওঁ ন সেই বেলিটো সিমানটা একে সমানে দেখি পাওঁ নাই আমি চালে মানে। কিন্তু দুইটা কিন্তু কি কৈছে আকাৰত সূৰ্যটো আমাৰ বেলিটো বহুত ডাঙৰ কিন্তু তাৰ তুলনাত জুন বাইটো আমাৰ চন্দ্ৰটো সৰু কিন্তু দেখিবলৈ আমি একে সমান দেখো। কিয় দেখো কৈছে? তোমাক কিয় দেখো দুইটাকে সমান কিয় দেখো সুধিছে। কিয় সমান দেখি সুধিছে? উত্তৰটো হ'ব কি চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান দেখি গৈছে। চন্দ্ৰটো কি হৈছে আমাৰ পৃথিৱীৰ পৰা ওচৰত আছে বেলিটোতকৈ। বেলিটো বহুত দূৰত আছে কিন্তু তাৰ তুলনাত মানে আমাৰ চন্দ্ৰটো পৃথিৱীৰ পৰা ওচৰত থকাৰ কাৰণে কি হৈছে দুয়োটাকে আমি সমান দেখো বুলি কৈছে। গম পাইছেনে? আমাৰ চন্দ্ৰটো আমাৰ পৃথিৱীৰ পৰা আমাৰ ভাৰতৰ পৰা গৈছে চন্দ্ৰযান মিছন যি আছিলে নহয় সকলো আছিলে এনেকৈ তাত গৈ থাকে মানে কি হয় যানবিলাক পঠাই থাকে যিবিলাক চন্দ্ৰযান হয় চন্দ্ৰযানবিলাক বিভিন্ন দেশে পঠাই থাকে। গতিকে চন্দ্ৰটো ওচৰৰ কাৰণে আৰু চন্দ্ৰটো কি হয় তাপো নাই নিজস্ব তাপ নাই কিন্তু সূৰ্যটো বহুত গৰম হয় তাত যাব নোৱাৰি ডাইৰেক্টলি। গতিকে কি
কি কৈছে যে চন্দ্ৰটো যদিও আকাৰ সৰু কিন্তু ওচৰত থকাৰ বাবে পৃথিৱীৰ পৰা ওচৰত থকাৰ বাবে কি হৈছে বেলি আৰু সূৰ্য দুটা সমান বেলি আৰু চন্দ্ৰ দুটা সমান দেখো আমি কৈছে তাৰপিছত তোমালোকৰ এৰ আছে 1 নম্বৰ অনুশীলনীবিলাক কৰিলো তাৰপিছত তোমালোকৰ 2 নম্বৰ অনুশীলনী চোৱা তাৰপিছত তোমালোকৰ ইয়াত দিছে 2 নম্বৰ অনুশীলনী আসলে কিমান তোমাৰ 4 নম্বৰ পেজত 4 নম্বৰ তোমালোকৰ যেটো পেজ হয় তাত 2 নম্বৰ অনুশীলনী এই প্ৰশ্নকেইটা আছে এই প্ৰশ্নকেইটা আমি উত্তৰবিলাক ইয়াতে কৰি লৈছো তাৰপিছত ইয়াত আমি ইয়াতে 2 নম্বৰ তোমালোকৰ যিবিলাক অনুশীলনী দিয়া আছে সেইবিলাক কৰি লৈছো 2 নম্বৰ অনুশীলনীৰ তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া বুলি কৈছে ক আছে কি বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি কৈছে আমাৰ পৃথিৱীখনৰ বৃহৎ পৃথিৱী আমাৰ পৃথিৱীখন বৃহৎ বহুত ডাঙৰ হয় সেই ক্ষুদ্ৰ আৰ্হিটো এটা আৰ্হি হিচাপে আমি মানে ব্যৱহাৰ কৰা হয় সেই আৰ্হিটো সৰু আৰ্হিটো কি হৈ গৈছে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হ'ল গোলক গোলক তোমালোকে দেখিছা নহয় এই গোলকটো হৈছে কি আমাৰ বৃহৎ পৃথিৱীখনৰ এটা ক্ষুদ্ৰ আৰ্হি হয় কি হৈছে গোলক হয় ঠিক আছে মনত থাকিব তাৰপিছত কৈছে তোমালোকৰ পৃথিৱীৰ পৰিধি কিমান কৈছে উত্তৰ হ'ব পৃথিৱীৰ পৰিধি প্ৰায় 40000 কিলোমিটাৰ মানে পৰিধি মানে গম পাইছানে তোমাৰ আমাৰ খালি যেটো পৰিধি হয় এই পৰিধি কিমান হৈছে পৃথিৱীৰ পৰিধি প্ৰায় 40000 কিলোমিটাৰ কৈছে তাৰ পিছতে আহিলে গ পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে আমাৰ পৃথিৱীখন আমি যেনে সাধাৰণতে আমি চাওঁতে কিনো দেখো আমি চাওঁতে চোৱা আমি এনেকুৱা লাগে যে কি বেলিটো পূব দিশৰ পৰা উদয় হৈ মিলি পশ্চিম দিশত মাৰ যায় হয়নে আমি ভাবো যে কি বেলিটো ওলাই আহিছে তাৰ পিছতে বেলিটো ঘূৰি আমাৰ পশ্চিম মানে এইফালে গৈছে কিন্তু তেনেকুৱা নহয় কি হৈছে আমাৰ পৃথিৱীখনহে কি হৈ গৈছে পৃথিৱীখনহে পশ্চিমৰ পৰা পূবলৈ এনে ৰাউণ্ড ঘূৰি আছে গম পাইছানে সেইকাৰণে বেলিটো একে ঠাইতে আছে হেতু বেলিটো একে ঠাইত আছে কিন্তু আমাৰ পৃথিৱীখন যেহেতু এনে ঘূৰি আছে সেইকাৰণে কি হৈছে কৈছে আমি মানে বেলিটো কি হয় পূবৰ পৰা পশ্চিমলৈ যোৱা যেন লাগে কিন্তু পৃথিৱীখনহে পশ্চিমৰ পৰা পূবলৈ ঘূৰি আছে গতিকে উত্তৰ কি লিখিম পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে গৈছে তেতিয়া হলে উত্তৰ হ'ব পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে ঠিক আছে তাৰপিছত তোমাক ঘ প্ৰশ্ন দিছে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে পৃথিৱীৰ মেৰুদণ্ড মানে গম পাইছানে মেৰুদণ্ড যেনেকৈ আমাৰ মেৰুদণ্ড থাকে ৰাজহাড় মেৰুদণ্ড বুলি কোৱা হয় মেৰুদণ্ড মানে কি মাজত এডাল দণ্ড লাঠি ধৰি লওক কল্পনা কৰি লোৱা হৈছে এইটো সঁচাকৈ লাঠিডাল নাই বাৰু বা মেৰুদণ্ড নাই কিন্তু কল্পনা কৰি লোৱা হয় যে গতিকে পৃথিৱীৰ মেৰুদণ্ড কাক বুলি কোৱা হৈছে উত্তৰ হ'ব কি পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি দুয়ো মেৰু মানে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু আছে আমাৰ পৃথিৱীখন হয়নে সেই দুটা মেৰু সুমেৰু আৰু কুমেৰু যেটো কয় নহয় দুয়ো মেৰু মানে তেতিয়াহ'লে সুমেৰু কুমেৰু বা উত্তৰ মেৰু দক্ষিণ মেৰু সেই দুটা মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে এডাল ৰেখা মানে তোমালোকে আঁচ গম পাইছানে ৰেখা কল্পনা কৰা হৈছে বা লাঠি ধৰি ল'ব পৰা পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে মানে পৃথিৱীৰ কেন্দ্ৰ মানে পৃথিৱীৰ একদম সোঁমাজৰ ফালে পাৰ হৈ যোৱা এটা ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাডালকে কি হয় পৃথিৱীৰ মেৰুদণ্ড বোলে বুলি কৈছে চোৱা আমি আজি তোমাৰ চাওঁ চোৱাচোন এইটো এইটো আমাৰ পৃথিৱীখন এইখনৰ পৃথিৱীখন হয়নে এই পৃথিৱীখন এটা উত্তৰ মেৰু বা সুমেৰু বুলি কোৱা দক্ষিণ মেৰু তলফালে দক্ষিণ মেৰু কুমেৰু গম পাইছানে এই যে পৃথিৱীখনৰ দুটা মেৰু এটা সুমেৰু আৰু কুমেৰু এই দুটা মেৰু একদম মাজতে কেন্দ্ৰৰ ফালে এডাল ৰেখা এডাল যে তোমাৰ লিখিছানে এইডাল ৰেখাডাল এই ৰেখাডাল কল্পনা কৰি লোৱা এডাল সঁচা কিন্তু কোনো ৰেখা বা কিবা দণ্ড নাই ইয়াত কিন্তু এডাল এনে অনুমান কল্পনা কৰি লোৱা হৈছে এই পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ এডাল ৰেখা কল্পনা কৰিছে একদম পৃথিৱীৰ কেন্দ্ৰৰ মাজভাগৰ ফালে সেই ৰেখাডালকে কি বুলি কৈছে মেৰুদণ্ড বুলি কোৱা হয় গম পাইছানে এডালে হৈছে মেৰুদণ্ড বুজিব পাৰিছা ঠিক আছে তাৰপিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন কি দিছে 2 নম্বৰ প্ৰশ্ন তোমালোকক দিছে পৃথিৱীৰ দুই মেৰু আৰু বিক্ষুভ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা গৈছে দুটা পৃথিৱীৰ দুই মেৰু প্ৰথমে দুই মেৰু বুলি ক'লে কি হ'ব চোৱা তো দুই মেৰু মানে এইটো এটা মেৰু আৰু এইটো মেৰু মানে দুই মেৰু উত্তৰ মেৰু আৰু দক্ষিণ মেৰু বা সুমেৰু আৰু কুমেৰু বুলি কোৱা হয় এই দুটা মেৰু দেখুৱাই মেলি এইখিনি লিখিব নালাগে তোমালোক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ নিলিখিলেও হ'ব কিন্তু এই দুটা মেৰু উত্তৰ মেৰু দক্ষিণ মেৰু লিখিবা তাৰপিছত তোমালোকৰ বিক্ষুভ ৰেখা দেখুৱাই বিক্ষুভ ৰেখা কি হয় এডাল বিক্ষুভ ৰেখা এডাল কি হয় এই মাজৰ ফালে এনে সমান গৈছে নহয় এডাল হৈছে বিক্ষুভ ৰেখা একদম মাজৰ ফালে এইডাল পৃথিৱীৰ মাজৰ ফালে গৈছে এডাল কি হয় বিক্ষুভ ৰেখা এই বিক্ষুভ ৰেখাল তোমালোকে আঁকি মিলি এটা গোলকৰ ছবি আঁকিব এটা গোলক আঁকিবা তোমালোকে এনেকে মানে গোলক এটা আঁকিবা এনেকে তাৰপিছত যেনেকে এনেকে তাৰপিছতে কি কৰিবা এইফালে উত্তৰ মেৰু দক্ষিণ মেৰু লিখিবা তাৰপিছতে মাজতে বিডাল বিক্ষুভ ৰেখা বুলি এই ৰেখাডাল টানি দিব গৈছে পাৰিবা নহয় ঠিক আছে থ্যাঙ্কস তাৰপিছত তোমালোকৰ আছে অনুশীলনী 3 এইটো তোমালোকৰ 5 নম্বৰ পৃষ্ঠাত আছে 5 নম্বৰ পৃষ্ঠাত আছে অনুশীলনী 3
আৰু এই অনুসৰি 3 হিটো আমি কৰি লৈছো ইয়াতে এইটো আছে তোমাৰ অনুসৰি 3 অনুসৰি 3 এক ক আছে তোমালোক প্ৰশ্ন দিছে ক অক্ষৰেখা কাক বোলে কৈছে অক্ষৰেখা কাক বোলে উত্তৰ হ'ব পৃথিৱীৰ ওপৰত পূব পশ্চিম দিশলৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰকে অক্ষৰেখা বোলে কৈছে কি কৈছে পৃথিৱীৰ ওপৰত এই পৃথিৱীখন এখন পৃথিৱী মানে এই পৃথিৱীৰ ওপৰতে কি কৈছে এই পূবা পশ্চিমাকৈ পৃথিৱীৰ ওপৰত পূব পশ্চিম দিশলৈ এই পূব পশ্চিম দিশলৈ এনেকে কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰ অক্ষৰেখা বোলে এই বৃত্তাকাৰ এই ৰেখাবিলাক দেখিছানে তোমালোকে এই যে ৰেখাবিলাক হৈছে কি অক্ষৰেখা গম পাইছানে এই বৃত্তাকাৰ এইবিলাক ৰাউণ্ড কে আছে না বৃত্তাকাৰ এইবিলাক এই ৰেখাবিলাকে হৈছে কি অক্ষৰেখা গতিকে কি কৈছে পৃথিৱীৰ ওপৰত কি লিখিম আমি পৃথিৱীৰ ওপৰত পূব পশ্চিম দিশলৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰকে অক্ষৰেখা বোলে ঠিক আছে তাৰ পিছতে আহিলে বিক্ষুব ৰেখাৰ কৌণিক মান তোমালোকে কি কৈছে বিক্ষুব ৰেখাৰ কৌণিক আমি পাইছনে বিক্ষুব ৰেখা কোনডাল হয় পৃথিৱীৰ যেটো পূব পশ্চিমকৈ পূবা পশ্চিমাকৈ যেডাল একদম পৃথিৱীৰ হুমাজতে যেডাল ৰেখা কল্পনা কৰা হৈছে হেডাল ৰেখা হৈছে কি বিক্ষুব ৰেখা হয়নে এই বিক্ষুব ৰেখাৰ তোমালোকৰ কৌণিক মান কিমান কৈছে একো কোনো কৌণিক মান নাই হয়নে গতিকে বিক্ষুব ৰেখাৰ কৌণিক মান হ'ব কিমান 0 ডিগ্ৰী কিমান হয় বিক্ষুব ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী কি হয় 0 ডিগ্ৰী এটো ডিগ্ৰী হা বিক্ষুব ৰেখাৰ কৌণিক মান কিমান তেতিয়া হলে 0 ডিগ্ৰী মত থাকিব নহয় তাৰ পিছতে আহিলে তাৰ তোমালোক গ প্ৰশ্ন দিছে হুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান কৈছে কি কৈছে হুমেৰু আমি কৈ পৃথিৱীৰ যেটো গোলক আছে তাৰ ওপৰৰ ফালে কি আছিল হুমেৰু আৰু তলৰ ফালে কি আছিল কুমেৰু উত্তৰ মেৰু আৰু দক্ষিণ মেৰু হয়নে এই কৌণিক মান কিমান কৈছে উত্তৰ হ'ব হুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী কিমান হয় হুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ তোমালোকে কৈছ না উত্তৰ মেৰু আৰু দক্ষিণ মেৰু গতিকে হুমেৰুৰ কৌণিক মান কিমান হয় 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ ঠিক আছে তাৰ পিছতে এটা কৈছে তোমালোকৰ 2 নম্বৰ বিক্ষুব ৰেখাৰ বিষয়ে বৰ্ণনা কৰা বিক্ষুব ৰেখা কোনডাল আছিল পৃথিৱীৰ হুমাজতে যেডাল নেকি পূবা পশ্চিমাকৈ হুমাজতে যেডাল ৰেখা কল্পনা একদম হুমাজত যেডাল ৰেখা কল্পনা কৰা হৈছে এডাল হৈছে বিক্ষুব ৰেখা এই বিক্ষুব ৰেখাৰ বিষয়ে তোমালোক কি ক'ব কৈছে বিষয় বৰ্ণনা কৰা গৈছে উত্তৰ লিখিম তেতিয়া হলে কি বিক্ষুব ৰেখা হৈছে পৃথিৱীৰ মাজ ভাগেৰে এটা হুমাজে মাজ ভাগেৰে হয়নে বিক্ষুব ৰেখা হৈছে পৃথিৱীৰ মাজ ভাগেৰে যোৱা কল্পিত এক বৃত্তাকাৰ ৰেখা মানে কল্পিত বা এটা কল্পনা কৰি লোৱা এডাল বৃত্তাকাৰ ৰেখা ই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধক সমানে বিভক্ত কৰে কি কৈছে এটো হল তোমালোকৰ উত্তৰ গোলাৰ্ধ এই ওপৰৰ ভাগটো কি হয় উত্তৰ গোলাৰ্ধ আৰু এই দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয় এটো কি হয় উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধক হুমাজতে ভাগ কৰিছে কৈছেনে কি লিখিছে বিক্ষুব ৰেখা আছে পৃথিৱীৰ মাজ ভাগে যোৱা এক কল্পিত এক বৃত্তাকাৰ ৰেখা ই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধক সমানে বিভক্ত কৰে বা বিভক্ত সমানে ভাগ কৰে ই অক্ষৰেখাসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ যে হয়নে অক্ষৰেখা এই এডালো এটা অক্ষৰেখা হয় বিক্ষুব ৰেখা অক্ষৰেখা হয় কিন্তু এৰ মানভাগত হুমাজত ভাগ কৰা হয় কি অক্ষৰেখা এই অক্ষৰেখা কি বুলি কোৱা আছে বিক্ষুব ৰেখা বুলি কোৱা হয় গতিকে এডাল অক্ষৰেখা এই সকলোবিলাক অক্ষৰেখাৰ ভিতৰত এই সকলোতকৈ ডাঙৰ হয়নে এই কৈছে হেকাৰণে কৈছে যে কি ই অক্ষৰেখা সকলৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ইয়াৰ কৌণিক মান 0 ডিগ্ৰী আমি পাইছো নহয় তে কি পালো তেতিয়া হলে বিক্ষুব ৰেখা হৈছে পৃথিৱীৰ মাজ ভাগেৰে যোৱা কল্পিত এক বৃত্তাকাৰ ৰেখা ই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধক সমানে বিভক্ত কৰে ই অক্ষৰেখাসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ইয়াৰ কৌণিক মান 0 ডিগ্ৰী গতিকে বিক্ষুব ৰেখাৰ বিষয়ে বৰ্ণনা কৰিব গৈছে আমি এইখিনি লিখিলে হৈ গল হ'ব পাৰিবা নহয় তাৰ পিছতে 3 নম্বৰ প্ৰশ্ন তোমাক কৈছে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুৱা গৈছে এটা গোলকৰ ছবি আঁকিব কৈছে তোমালোকক আৰু তাত আঁকিডাল কি প্ৰধান অক্ষৰেখা কেইডাল দেখুৱা গৈছে প্ৰধান অক্ষৰেখা কেইডাল এইকেইডাল হৈছে তোমালোকে এইটো বৃত্ত আমি আঁকি ললো এইটো তোমালোকৰ বৃত্ত এনেকৈ আঁকি লবা গোলকৈ বৃত্তটা আঁকি ললা তাৰ পিছতে এডাল হৈছে বিক্ষুব ৰেখা বা এটা নিৰক্ষৰেখা বুলি কোৱা হয় এডাল প্ৰধান এটা অক্ষৰেখা হয়নে যে মাজ ভাগে যেটা 0 ডিগ্ৰী যেডাল তোমালোকৰ অক্ষৰেখাডাল বিক্ষুব ৰেখা মান কি কৌণিক মান কি আছিল 0 ডিগ্ৰী গতিকে এডাল বিক্ষুব ৰেখা নিৰক্ষৰেখা থাকিলে তাত কৰ্কটক্ৰান্তি ৰেখা আৰু হুমেৰু বৃত্ত এটো হলো হুমেৰু বৃত্ত আৰু কৰ্কটক্ৰান্তি ৰেখা আৰু ইফালে মকৰক্ৰান্তি ৰেখা ওপৰৰ ফালে কি আছে কৰ্কটক্ৰান্তি ৰেখা তাৰ পিছত তলতে আছে মকৰক্ৰান্তি ৰেখা তাতে ওপৰ যেটো এটো হুমেৰু বৃত্ত আৰু তলটো হৈছে কুমেৰু বৃত্ত এগিলা হৈছে প্ৰধান অক্ষৰেখা গম পালানে
ইয়াৰ প্ৰধান অক্ষৰেখা কেইডাল হয় তেতিয়াহ'লে প্ৰথমতে লিখিম নিৰক্ষৰ ৰেখা তাৰপিছতে কৰ্কটক্ৰান্তি ৰেখা এইফালে ওপৰফালে সুমেৰু বৃত্ত উত্তৰ মেৰু আৰু তাৰপিছতে আহিলে মকৰক্ৰান্তি ৰেখা কুমেৰু মেৰু বা কুমেৰু বৃত্ত হ'ব লাগিছিলে আৰু দক্ষিণ মেৰু ঠিক আছে পাৰিবা নহয় এইটো তোমালোকে চাই ইয়াত লিখিব পাৰা নিৰক্ষৰ ৰেখা মকৰক্ৰান্তি ৰেখা কৰ্কটক্ৰান্তি ৰেখা কুমেৰু বৃত্ত লিখিব পাৰা সুমেৰু বৃত্ত ঠিক আছে পাৰিবা তাৰপিছতে এবাৰ যাওঁ তাৰপিছতে তোমালোকৰ অনুশীলনী 4টো কিছুমান প্ৰশ্ন দিছে প্ৰশ্নকেইটা উত্তৰ অনুশীলনী 4টো আছে তোমালোক কিমান নম্বৰ পেজত 7 নম্বৰ পেজ তোমালোক 7 নম্বৰ পেজত তোমালোকে চাবা 7 নম্বৰ পেজত তোমালোকৰ অনুশীলনী 4 আছে সেই 4 অনুশীলনী প্ৰশ্নবিলাক আমি কৰি লৈছো ইয়াতে এতিয়া আহিলে অনুশীলনী 4 এক আছে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া কৈছে ক আছে তোমালোকৰ দ্ৰাঘিমা ৰেখা কাক বোলে আমি অকমাতে অক্ষৰেখা পাই আহিলো হয়নে তাৰপিছত তোমালোকৰ তাৰপিছত আছে দ্ৰাঘিমা ৰেখা 4 নম্বৰ অনুশীলনী আছে মানে দ্ৰাঘিমা ৰেখা কাক বোলে কৈছে অক্ষৰেখাবিলাক কেনেকৈ আছিলে সো আমি এই ভিতৰ যদি চাওঁ অক্ষৰেখাবিলাক আছিলে কি পূবা পশ্চিমা এনেকৈ আছিলে নে এইবিলাক অক্ষৰেখা এইবিলাক আছিলে এনেকৈ আছিলে অক্ষৰেখাবিলাক কিন্তু দ্ৰাঘিমা ৰেখাবিলাক আছে থিয়কৈ আছে এনেকৈ উত্তৰ মেৰু দক্ষিণ মেৰু এনেকৈ সংযোগ কৰা এইবিলাক হৈছে কি হয় দ্ৰাঘিমা ৰেখা এই অৰ্ধবৃত্ত বুলি কোৱা হয় গতিকে তোমাৰ চোৱা যিবিলাক নেকি তোমালোক অক্ষৰেখা হয় এই সম্পূৰ্ণ এনে ঘূৰকৈ ৰাউণ্ডকৈ হয় এইটো সম্পূৰ্ণ এটা বৃত্ত হয় কিন্তু এই যিবিলাক দ্ৰাঘিমা ৰেখা হয় এইবিলাক কি হৈছে অৰ্ধবৃত্ত হয় এনেকৈ যেতিয়া থিয়কৈ এনেকৈ আঁকি হয় তেতিয়াহ'লে অৰ্ধবৃত্ত আধা বৃত্তই হ'ব ন সম্পূৰ্ণ বৃত্তটো নহ'বগৈ গতিকে চোৱা দ্ৰাঘিমা ৰেখা এটা কাক বোলে উত্তৰ লিখিম কোনো এখন ঠাই পৃথিৱীৰ পূব বা পশ্চিম দিশে ক'ত অৱস্থিত সেইটো জানিবলৈ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কিছুমান অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে কৈছে বুজিব পাইছানে কি কৈছে চোৱা কোনো এখন এটা আমি এইটো এইবিলাক কি হয় এনে থিয়কৈ দিছো না এইবিলাক কি হৈছে দ্ৰাঘিমা ৰেখা এইটো পূব এইফালে পশ্চিম চাপোজ এইফালে কোনফালে পূবৰ ফালে কিমান আছে না পশ্চিমৰ ফালে কিমান আছে সেইটো আমি দ্ৰাঘিমা ৰেখাৰ হাত কল্পনা কৰিব পাৰোঁ আৰু তাৰপিছত কি কৈছে তোমালোকক উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰিছে কিন্তু উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰিছে ন এইবিলাক এই দ্ৰাঘিমা ৰেখাবিলাকে তাই কৈছে যে কোৱা চোৱা কোনো এখন ঠাই পৃথিৱীৰ পূব বা পশ্চিম দিশে ক'ত অৱস্থিত সেইটো জানিবলৈ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কিছুমান অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা এই কাল্পনিক ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলে তেতিয়াহ'লে কি হ'ব উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা এই কাল্পনিক ৰেখাবিলাক কি বুলি কোৱা হৈছে দ্ৰাঘিমা ৰেখা বোলে বুজি পাইছা প্ৰশ্নৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা এতিয়া তোমালোকে যদি ভালকৈ বুজি লয় তেতিয়াহ'লে নিজে নিজে বনাইও লিখিব পাৰিবা হয়নে ঠিক আছে তাৰপিছত তোমালোক কি কৈছে দ্ৰাঘিমাংশ কি তাৰপিছত কৈছে প্ৰথমে দ্ৰাঘিমা ৰেখাৰ বিষয়ে কাক বুলি তাৰপিছত দ্ৰাঘিমাংশ এতিয়া উত্তৰ হ'ব দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয় যিবিলাক কৌণিক মান দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয় এই কৌণিক মানকে দ্ৰাঘিমাংশ বুলি কোৱা হয় গৈছে দ্ৰাঘিমাংশ কাক বুলি কোৱা হয় তেতিয়াহ'লে দ্ৰাঘিমা ৰেখাৰ দ্ৰাঘিমা ৰেখাৰ জোখ হিচাপ বা কৌণিক মান বা জোখক কি বুলি কোৱা হয় ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয় হয়নে এই কৌণিক মানকে দ্ৰাঘিমা ৰেখাৰ যি কৌণিক মান তাকে কি হয় তেতিয়াহ'লে দ্ৰাঘিমাংশ বুলি কোৱা হয় লংটিটিউড ইংৰাজীত হয় লংটিটিউড গতিকে কি হ'ব দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয় এই কৌণিক মানকে দ্ৰাঘিমাংশ বুলি কোৱা হয় ঠিক আছে পাৰিবা তোমালোকে যে কিবা বুজি পোৱাৰ অসুবিধা হয় তোমালোকে কমেন্ট কৰিবা ঠিক আছে আমি নেক্সট ভিডিঅ'বিলাকত সেইবিলাক তোমালোকে যে সব ভালকৈ বুজিব পাৰা তেনেকৈ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যে ভিডিঅ'বিলাক হেল্প হৈছে তোমালোকৰ লাইক এটা কৰি যাব ঠিক আছে কাৰণ তোমালোকৰ কাৰণে আমি ভিডিঅ'বিলাক তোমালোকে যে লাইক কৰা শ্বেয়াৰ কৰা তেতিয়াহ'লে আমাৰ ভাল লাগিব হয়নে আৰু বেলেগেও চাব পাৰিব বাৰু তাৰপিছতে প্ৰশ্ন আহিলে গত আছে তোমালোকৰ পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে আমি পাঠটোত পাইছিলোঁ চোৱা তোমালোকে কি কৈছে পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল মানে পূব ফালে আৰু পশ্চিম ফালে মুঠতে দুটা মিলে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে যি তোমালোকে চোৱা যি সকলোবিলাকে আমি কল্পনা কৰিলে মেৰুদণ্ডাল হওক বা তোমালোকৰ বিষুৱ ৰেখা দ্ৰাঘিমা ৰেখা এইবিলাক কল্পনা কৰিলো এডাল ৰেখা ক'ত এনেকৈ আঁচডাল পৃথিৱীৰ ওপৰত এনেকৈ আঁচডাল পৰা নাই কিন্তু সেইবিলাক কল্পনা কৰি লোৱা হৈছে হয়নে উত্তৰ হ'ব কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা হৈছে পৃথিৱীৰ পূব দিশে 180ডাল পূব দিশে কিমান 180ডাল আৰু পশ্চিম দিশে 180ডাল সমানকৈ পৃথিৱীৰ পূব দিশে 180ডাল আৰু পশ্চিম দিশে 180ডাল মুঠ
360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে তেতিয়ালে কিমান হ'ব তেতিয়ালে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কৈছে নহয় 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে এইবিলাক মই মত থবা তোমালোকৰ সুধিব পাই যে পূব দিশে কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে তেতিয়ালে 180ডাল হ'ব তেনে পশ্চিম দিশে আহিলে মানে 180ডাল হ'ব কিন্তু মুঠ কিমানডাল হলে কিমান 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে ঠিক আছে বাৰু এতিয়া তাৰ পিছতে ঘ আছে তোমালোকৰ মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে গৈছে তে কি হৈছে যেনেকৈ অক্ষৰেখা আছিল ঠিক তেনেকৈ অক্ষৰেখাৰ কি আছিল বিক্ষুভ ৰেখাৰ মেইন আছিল নি অক্ষৰেখাডাল ঠিক তেনেকৈ মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে গৈছে উত্তৰ হ'ব যি দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব বা 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা লগ হৈ এটা পূৰ্ণবৃত্তৰ সৃষ্টি কৰে এই পূৰ্ণবৃত্তাকাৰ দ্ৰাঘিমা ৰেখাটো মুখ্য দ্ৰাঘিমা ৰেখা প্ৰাইম মেৰিডিয়ান বোলে গৈছে ইয়া তোমালোকে যদি সৰি কি কৈছে আমি ইয়াত যাওঁ গ্লোবত চাওঁছা এটা এইডাল মুখ্য দ্ৰাঘিমা ৰেখা আছে ন এইডাল এফালে এই মাজত যিডাল দ্ৰাঘিমা ৰেখা আছে এফালে 0 ডিগ্ৰী এফালে 0 ডিগ্ৰী হয়নে 0 ডিগ্ৰী আছে না এইডাল যিফালে এফালে পূবৰ ফালৰ পৰা 180 ডিগ্ৰী আৰু পশ্চিমৰ ফালে 180 ডিগ্ৰী হ'ব হেডালে হৈছে মুখ্য দ্ৰাঘিমা ৰেখা গতিকে ইয়াত আমি মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে কৈছে যি দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী কিমান হ'ব যি দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব বা 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা লগ হৈ এটা পূৰ্ণ বৃত্তৰ সৃষ্টি কৰে সেই পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকেই মুখ্য দ্ৰাঘিমা ৰেখা বোলে গৈছে তাৰ পিছতে উঠিছে তোমালোকক 2 নম্বৰ প্ৰশ্ন দিছে দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা গৈছে উত্তৰ লিখিম দ্ৰাঘিমা ৰেখাবিলাক হৈছে উত্তৰ মেৰু আৰু পৰা দক্ষিণ মেৰুলৈ কল্পনা কৰা অৰ্ধবৃত্ত ৰেখা আমি পাইছো নহয় কি আছিল দ্ৰাঘিমা ৰেখাবিলাক হৈছে উত্তৰ মেৰু মানে উপ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ কল্পনা কৰা অৰ্ধবৃত্ত ৰেখা এই ৰেখাবোৰে পৃথিৱীৰ পূব পশ্চিম ভাগত বিভক্ত কৰে আৰু সময় গণনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ মানে ঠিক আছে ইলা তোমালোকে ভিডিওটো পজ কৰি তোমালোকে যদি লিখা নাই তেতিয়াহলে ভিডিওটো ৰখাই তোমালোকে লিখি লব পাৰা আকৌ আৰম্ভ কৰি দিছো তাৰ 3 নম্বৰ আছে তোমালোকে চোৱা অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা গৈছে আমি অক্ষৰেখাৰ বিষয়ে পঢ়িলো আৰু দ্ৰাঘিমা ৰেখাৰ বিষয়ে পঢ়িলো হয়নে তোমালোকৰ এই দুডাল ৰেখাৰ মাজত পাৰ্থক্য কি আছে তোমালোকে লিখিব আছে উত্তৰ লিখিব পাৰো অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল আমি পাইছো নহয় অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল আৰু সম্পূৰ্ণ বৃত্ত মানে কিন্তু দ্ৰাঘিমা ৰেখাবিলাক পূৰ্ণবৃত্ত নাছিলে কি অৰ্ধবৃত্ত আছিল গতিকে অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল আৰু পূৰ্ণবৃত্ত আনহাতে দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয় এইবোৰ অৰ্ধবৃত্তহে আৰু এইবোৰ অৰ্ধবৃত্ত তেতিয়াহলে কি অক্ষৰেখা সমান্তৰাল দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয় অক্ষৰেখাবোৰ পূৰ্ণবৃত্ত আনহাতে দ্ৰাঘিমা ৰেখাবোৰ অৰ্ধবৃত্ত হয় এটা আমি পাৰ্থক্য পালোৱে তাৰতে আছে আৰু লিখিব পাৰো অক্ষৰেখাবোৰ পৰিধি মেৰুলৈকে ক্ৰমে কমি যায় কি হয় অক্ষৰেখাবোৰৰ পৰিধি মেৰুলৈকে ক্ৰমে কমি যায় কিন্তু মান বাঢ়ি যায় কৈছে কিন্তু দুডাল দ্ৰাঘিমা ৰেখাৰ মাজৰ ব্যৱধান বিক্ষোভ ৰেখাৰ ওচৰত বেছি আৰু মেৰুৰ পিনে ক্ৰমে কমি যায় এটো বাঢ়ি যায় এটো কমি যায় ঠিক আছে আৰু আছে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অক্ষৰেখাৰ মান 90 ডিগ্ৰী কিমান উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত কৈছে অক্ষৰেখাৰ মান 90 ডিগ্ৰী আনহাতে দ্ৰাঘিমা ৰেখাৰ মান কিমান 0 ডিগ্ৰী ঠিক আছে এইবিলাক হৈছে পাৰ্থক্য তাৰ পিছত তোমালোকৰ অনুশীলনী 5 তাৰ পিছত আছে তোমালোকৰ অনুশীলনী 5 একদম প্ৰশ্ন দিছে কিমান নম্বৰ 9 নম্বৰ পেজত তোমালোকে চাব পাৰা অনুশীলনী 5 আছে তোমালোকৰ এই প্ৰশ্নবিলাক আমি লিখি লৈছো অনুশীলনী 5ৰ তোমালোক যে এক নম্বৰ ক প্ৰশ্ন দিছে নাসাৰ সম্পূৰ্ণ ৰূপটো কি নাসাৰ সম্পূৰ্ণ ৰূপটো কৈছে তোমালোকক নাসা এটা আমেৰিকাৰ কি হয় মহাকাশ গৱেষণা সংস্থা হয় যেনেকৈ ভাৰতৰ কি আছে ইছৰো আছে ন ঠিক তেনেকৈ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাৰ নাম হৈছে নাসা আৰু ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন কি হয় নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন ঠিক আছে মনত থাকিব নাই ভাৰতৰ নাম কি হয় ইছৰো আৰু এটো আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰ হয় ঠিক আছে সংস্থা হয় সৰি তাৰ পিছতে খ আছে খ প্ৰশ্ন দিছে সূৰ্যৰ কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে গৈছে সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে কাৰ চাৰিওফালে আমাৰ পৃথিৱীয়ে কাৰ চাৰিওফালে আমাৰ পৃথিৱীয়ে কি কৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে গম পাইছানে ঠিক তেনেকৈ সূৰ্য কাৰ যেনেকৈ সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে উত্তৰ হ'ব কি আমাৰ জনে চন্দ্ৰ যোনটো জুনবাই হয় জুনবাই কাৰ চাৰিওফালে আমাৰ পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰে
ঠিক তেনেকৈ সূৰ্য কাৰ চাৰিওফালে ভ্ৰমণ কৰে উত্তৰ হ'ব সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্য যিটো কাৰ হাতীপতি নাম হৈছে তোমালোকে ঠিক আছে সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে তেতিয়াহ'লে হাতীপতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে যিটো মিল্কি ৱে গেলেক্সি বুলি কয় তাৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে কৈছে তাৰ পিছতে আছে গ পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে আমাৰ মেৰুদণ্ড পৃথিৱীৰ এটা মেৰুদণ্ড কল্পনা কৰি লোৱা হৈছে ন সেই মেৰুদণ্ড এপাক ঘূৰিবলৈ কিমান সময় লাগে উত্তৰ হ'ব পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে কিমান লাগে 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে বুলি কৈছে তোমালোকে এইটো 24 ঘণ্টা বুলি এদিন হয় এদিন আমাৰ পৃথিৱীখন সম্পূৰ্ণ এপাক ঘূৰিবলৈ এদিন সময় লাগে এদিন কিমান 24 ঘণ্টা তোমালোকে 24 ঘণ্টা লিখি দিব পাৰা কিন্তু সম্পূৰ্ণ কম হ'বলৈ কি আছে 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে গৈছে প্ৰায় 24 ঘণ্টা তাৰ পিছতে ঘ প্ৰশ্নটি তোমাৰ অপসূৰ আৰু অনুসূৰ কাক বোলে গৈছে উত্তৰ হ'ব পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত অৱস্থা পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা অৱস্থাটো অপসূৰ আৰু পৃথিৱী আটাইতকৈ ওচৰ অৱস্থাটো অনুসূৰ বুলি কোৱা হৈ গৈছে কি হয় পৃথিৱী যেতিয়া সূৰ্যৰ পৰা তোমালোকে মন কৰিছে আমাৰ ঠাণ্ডা দিনৰ গৰম দিন লাগে নহয় তেতিয়া কি হয় যেতিয়া নেকি আমাৰ সূৰ্যৰ পৰা অকমান দূৰত থাকে তেতিয়াহ'লে কি হ'ব ঠাণ্ডা অনুভৱ হয় যেতিয়া সূৰ্য ওচৰলৈ আহে তেতিয়াহ'লে কি হ'ব আমাৰ গৰম অনুভৱ হয় নাই গতিকে পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা অৱস্থাটো কি হৈছে অপসূৰ হয় আৰু পৃথিৱীৰ আটাইতকৈ ওচৰত থকা অৱস্থাটো কি অনুসূৰ বুলি কোৱা হৈ গৈছে মনত থাকিবনে বাৰু তাৰপিছত আহিলে উঙ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে পৃথিৱীয়ে কি কৈছে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে হয়নে কিমান এবছৰ সময় লয় হয়নে আমি ওপৰত ক'বলৈ এবছৰ সময় যেনেকৈ সূৰ্যই কাৰ চাৰিওফালে ঘূৰে বুলি পাইছিলোঁ সূৰ্যই কি আছিলে হাতীপতি তাৰকা ৰাজ্যৰ চাৰিওফালে ঘূৰে হয়নে কেন্দ্ৰৰ চাৰিওফালে ঘূৰে ঠিক তেনেকৈ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু চন্দ্ৰই কি কৰে আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে ঠিক তেনেকৈ এতিয়া পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিলে কিমান সময় লাগে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে গৈছে ইমান দীঘলকৈ তোমালোকে মনত থ'ব যে অকমান অসুবিধা তেতিয়াহ'লে কি কৰিব পাৰা 365 দিন 6 ঘণ্টা সময় এইটো প্ৰায় 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড প্ৰায় 6 ঘণ্টা হয়নে গতিকে তোমালোকে ক'ব পাৰা যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 6 ঘণ্টা সময় লাগে ঠিক আছে তাৰপিছতে হৈছে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আহ্নিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল লিখা গৈছে আহ্নিক গতি কাক বোলে এতিয়া উত্তৰ হ'ব পৃথিৱীয়ে নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি দিন ৰাতি মিলি 24 ঘণ্টাত এপাক ঘূৰে হয়নে পৃথিৱীৰ নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি দিন ৰাতি মিলি 24 ঘণ্টাত এপাক ঘূৰে এই গতিকে আহ্নিক গতি বোলে আহ্নিক গতি কাক বোলে তেতিয়াহ'লে পৃথিৱীয়ে যে নিজ মেৰুদণ্ডত এপাক ঘূৰে নহয় আৰু তাৰ বাবে কিমান 24 ঘণ্টা সময় লয় হয়নে এই 24 ঘণ্টা সময় এপাক ঘূৰে আৰু এই গতিটোক যি গতিত এপাক ঘূৰে সেই গতিটোকে কি বুলি কোৱা হয় আহ্নিক গতি বুলি কৈছে আৰু আহ্নিক গতিৰ ফলাফল কি হয় কোৱা আছে ফলাফল দিন ৰাতি সৃষ্টি হয় মানে পৃথিৱীখনে যে এনে ঘূৰি থাকে সূৰ্যটো একেলগে থাকে ধৰি লোৱা তাৰ পৃথিৱীখন ঘূৰি থকাৰ কাৰণেহে পৃথিৱীখন যিহেতু কি হয় গোল ঘূৰণীয়া হয় হয়নে যেতিয়া পৃথিৱীৰ ফালে এটা চাইড থাকে তেতিয়াহ'লে আনটা চাইড আন্ধাৰ হৈ থাকিব মানে ৰাতি হয় আৰু আনফালে দিন হৈ থাকে সূৰ্যটো বেলিটো পৰে তোমালোকে গম পাইছানে গতিকে সেইকাৰণে কি ফলাফল কি হয় দিন ৰাতি সৃষ্টি হয় আৰু এটা কৈছে সাগৰত জোৱাৰ ভাটা হয় বুলি কৈছে কি হয় দিন ৰাতি সৃষ্টি হয় সাগৰত জোৱাৰ ভাটা হয় তাৰপিছত তেনেকৈ পৰা তাৰপিছত আহিলে এইটো হৈ গ'ল তাৰপিছত 3 নম্বৰ প্ৰশ্ন আছে তোমালোকক বাৰ্ষিক গতি কাক বোলে আমি অকণমান পালোঁ আহ্নিক গতি এতিয়া বাৰ্ষিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল লিখা গৈছে পৃথিৱীয়ে নিজে ঘূৰি থাকে তাৰ উপৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰে হয়নে পৃথিৱীয়ে নিজে ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে কি পৃথিৱীয়ে নিজে ঘূৰি সূৰ্যৰ চাৰিওফালে সূৰ্য বেলিটোৰ চাৰিওফালে ঘূৰিবলৈ এপাক ঘূৰিবৰ কাৰণে কিমান লাগে এবছৰ সময় লাগে পৃথিৱী সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গতিকে বাৰ্ষিক গতি বুলি কোৱা বাৰ্ষিক এবছৰ হয়নে সেইটোকে বাৰ্ষিক গতি বুলি কোৱা হয় ফলাফল ইয়াৰ মানে বাৰ্ষিক গতিৰ ফলাফল কি হয় ঋতুৰ পৰিৱৰ্তন ঘটে দিন ৰাতি সূৰ্য সলনি হৈ গৈছে কাৰণ পৃথিৱীয়ে যেতিয়া কক্ষপথত ঘূৰি থাকে তেতিয়াহ'লে কি হয় তোমালোকৰ কেতিয়াবা সূৰ্য একেবাৰে ওচৰত আহে কেতিয়াবা দূৰত হয় তেতিয়াহ'লে আমাৰ ঋতুৰ পৰিৱৰ্তন হয় কেতিয়াবা বৰষা কি হয় ঋতু আমাৰ ওচৰতে আছে ন সেই কেতিয়াবা ঠাণ্ডা গৰম এনেকৈ ঋতুৰ পৰিৱৰ্তন ঘটে আৰু দিন ৰাতি দৈৰ্ঘ্য লয় দিন ৰাতি কেতিয়াবা কোনো আমাৰ কি হয় ঠাণ্ডা দিনত আমাৰ ৰাতিটো দীঘল হয় দিনটো ছুটি হয় আকৌ গৰম দিনত কি হয় দিনটো দীঘল হয় ৰাতিটো ছুটি হয়
ইয়াৰ ফলত কি হয় ঋতুৰ পৰিৱৰ্তন ঘটে আৰু দিন ৰাতি দৈৰ্ঘ্যলনি হয় তাৰপিছত 4 নম্বৰ যিহে তোমালোকৰ পৃথিৱী দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয় কি কৈছে পৃথিৱীৰ দুটা অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয় উত্তৰ হ'ব পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে মানে ফলত একেটা সময়তে পৃথিৱী এটা অঞ্চল সূৰ্যৰ পোহৰ পায় আৰু আনটো অন্ধকাৰত থাকে যিহেতু পৃথিৱীখন ঘূৰ্ণীয়া এই কাৰণে পৃথিৱীৰ দুটা বিভিন্ন অঞ্চল একে সময়তে দিন ৰাতি নহয় বুলি কৈছে ঠিক আছে বুজি পাইলা তোমালোকে ঠিক আছে বাৰু আজি তোমালোকৰ এই যি আছে তোমালোকৰ এতিয়া আমি যিবিলাক তোমালোকৰ এই পাঠটোৰ তোমালোকৰ যিবিলাক অনুশীলন দিয়া আছিলে সেই অনুশীলন সকলোবিলাক আজি আমি কৰিলো এই ভিডিঅ'ত ইয়াৰ উপৰি আমি নেক্সট ভিডিঅ'ত তোমালোকৰ ভিডিঅ'বিলাকত মানে তোমালোকৰ আৰু কিছুমান অতিৰিক্ত আমি প্ৰশ্নৰ ওপৰতো আৰু তোমালোকৰ যিবিলাক কৰ্মপুথি দিয়া আছে সেইখনৰবিলাক ভিডিঅ'বিলাকৰ ওপৰত আমি ভিডিঅ'বিলাক আলোচনা কৰি গৈ থাকিম তোমালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে বা কেনেকুৱা ধৰণৰ তোমালোকক ভিডিঅ' লাগে সেইবিলাকৰ ওপৰত কমেণ্ট কৰিবা লগতে তোমালোকে ভিডিঅ'টো বা তোমালোকৰ যদি সুবিধা হৈছে বুলি তোমালোকে যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু তোমালোকৰ যিকোনো কিবা অসুবিধা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা থ্যাংক ইউ